জয় গুৰু শংকৰ সৰ্বাগুণাকৰ জাগিৰ নাহি কেও পাম তোহাৰি চৰণ কোৰেনো শতকোটি বাৰেক কৰোহ প্ৰণাম। যেতিয়াই পৃথিৱীত ধৰ্মৰ গ্লানি হয় অধৰ্মৰ প্ৰাদুৰ্ভাৱ ঘটে তেতিয়া একোজন মহান মনীষীৰ জন্ম হয় আৰু আমাৰ সমাজত চলি থকা যিসমূহ অসামাজিক কাম কাজ সেইবিলাকৰ বিৰুদ্ধে যুঁজ দিয়ে সামগ্ৰিক যুঁজ দিয়ে। ঠিক তেনেদৰে অসমতো যি সময়ত অসমীয়াই মানে সমাজৰ অসমৰ সমাজত এক মানে এটা বেয়া সময় চলি আছিল সেই সময়তে শ্ৰীমন্ত শংকৰদেৱ আমাৰ মহান গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল আৰু শ্ৰীমন্ত শংকৰদেৱ জন্ম হৈ সেই সমাজৰ চলি থকা যিবিলাক অসামাজিক কাম কাজ হওক বা সমাজৰ যিবিলাক ছ'চিয়েল ষ্ট্ৰাকচাৰ হওক যিবিলাক এণ্টি ছ'চিয়েল এলিমেণ্টছ হওক সেইবিলাকৰ বিৰুদ্ধে এখন যুঁজ দিছিল আৰু সেইটো কাৰণে তেওঁ গুৰু শ্ৰীমন্ত শংকৰদেৱ মহান জগতগুৰু। ঠিক আছে, এতিয়া আমি আজি ডিছকাছ কৰিবলৈ লোৱা টপিকটো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ে। যিহেতু আপোনালোকে নিউজ পেপাৰ টিভি সকলোতে দেখি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন পতা হৈছে, ৯৪ সংখ্যক অধিৱেশন পতা হৈছে আমাৰ যোৰহাট জিলাত। ঠিক আছে, তাৰ কাৰণে এইবাৰ ফ্ৰম এক্সাম পাৰ্চপেক্টিভ কি হৈ গ'ল, শ্ৰীমন্ত শংকৰদেৱ সংঘটো ইম্পৰ্টেণ্ট হৈ গ'ল আমি চাই ল'ম। আৰু এক্সামটো বাদ দিলেও আমি জানিব লাগে এনেকুৱা এটা ইমান ডাঙৰ জাতীয় সংগঠনৰ বিষয়ে, সংস্থাৰ বিষয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা হিষ্টৰিকেল সংস্থা হয় বা সংঘ হয়, 1930 চনতে স্থাপিত হোৱা। ঠিক আছে, 1930ত আমি ইয়াৰ গোটেই হিষ্ট্ৰী কেনেকৈ এষ্টাব্লিছ হৈছিলে, কোন কোন জড়িত হৈ আছিলে, ফাউণ্ডাৰ আৰু পায়নিয়াৰ্ছ কোন কোন, সেইবিলাক আমি সকলোখিনি চাবলৈ চাম। আৰ্টিকেলছটো আহিছে আজিৰ নিউজ পেপাৰত, শ্ৰীমন্ত শংকৰদেৱ সংঘ জেনেচিছ এণ্ড ৰুট এহেড। ঠিক আছে, আৰম্ভ কৰোঁ আহক। ঠিক আছে, আমি শংকৰ উৎসৱত কি গাওঁ? হে শংকৰ গুৰু আমাৰে, মাধৱ গুৰু আমাৰে, লুকাই আছা দেখা নাপাওঁ, মণিকূটৰ ভিতৰে শংকৰ গুৰু আমাৰে। হয়নে? এয়া মণিকূট। ঠিক আছেনে? এতিয়া আমি এখন ফটো ইনক্লুড কৰিলোঁ যাতে ভাল লাগে আমাৰ সকলোৰে মনবোৰ। এটা ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আমাৰ মনত এটা ভক্তিভাৱ লাগে আৰু ভক্তিভাৱেৰে আমি ভিডিঅ'টো চাওঁ। ঠিক আছে, মই ভিডিঅ'টো ইংলিছত লিখিছোঁ, কথাবিলাক অসমীয়াতো লিখিব পৰা গ'লহেঁতেন, তথাপিও যেতিয়া ইংলিছত আহিছিলে আৰু আমি যিহেতু মানে আমাৰ মেইন উদ্দেশ্যটো আমাৰ এক্সামটো ক্লিয়াৰ হোৱাটো ইম্পৰ্টেণ্ট হয়, সেইটো কাৰণে যিহেতু আমাৰ মানে পেপাৰ্ছবিলাক ইংলিছতে আহে, আমি সেইকাৰণে ইংলিছ লেংগুৱেজটোকে প্ৰিফাৰ কৰিলোঁ। ঠিক আছে, এতিয়া আমি চাই যাম গোটেইখিনি। ঠিক আছেনে? দ্য শ্ৰীমন্ত শংকৰদেৱ সংঘ মানে শ্ৰীমন্ত শংকৰদেৱ সংঘ এষ্টাব্লিছ কেতিয়া হৈছিলে? 1930 চনত, 1930 ইজ দ্য লাৰ্জেষ্ট ছ'চিঅ' ৰিলিজিয়াছ অৰ্গেনাইজেশ্যন ইন আছাম। অসমৰ আটাইতকৈ লাৰ্জেষ্ট ছ'চিঅ' ৰিলিজিয়াছ অৰ্গেনাইজেশ্যন। ঠিক আছেনে? সামাজিক মানে প্ৰতিষ্ঠান। ঠিক আছে, সামাজিক আৰু ধৰ্মীয় প্ৰতিষ্ঠান, ছ'চিঅ' ৰিলিজিয়াছ অৰ্গেনাইজেশ্যন। ইটছ ৰুটছ মে বি ট্ৰেছ টু দ্য আৰ্লি 20th চেঞ্চুৰী দেই, মানে 20th চেঞ্চুৰী একদম প্ৰথম শতিকাতে, প্ৰথম ভাগতে মানে when the great movement যেতিয়া মানে শংকৰদেৱ মুভমেণ্টটো ষ্টাৰ্ট হৈছিলে। এফ্লিক্টেড উইথ চেভৰিয়েল ইলছ ৱাজ ইন আৰ্জেণ্ট নিড টু ৰিফৰ্ম। মানে কি হৈছিলে, এতিয়া শংকৰদেৱৰ জন্ম আমি গম পাওঁৱেই 1449 চনত, হয়নে? 1449 চনত জন্ম হ'ল শংকৰদেৱৰ মানে নিজৰ আইডিঅ'লজি প্ৰমোটটো কৰিলে শংকৰদেৱ। তাৰপিছত শংকৰদেৱৰ কি হ'ল, ইহলীলা সম্বৰণ হ'ল। ঠিক আছেনে? কিন্তু তাৰপিছত লাহে লাহে কি হ'ল, শংকৰদেৱৰ ফলোৱাৰ্ছখিনিয়ে, যিখিনি ভক্তখিনিয়ে এতিয়া মানে কি কৰিলে, শংকৰদেৱৰ ধৰ্মটো মানে প্ৰমোট কৰিলে। কিন্তু কি হৈছিলে, অলপ পিছলে মানে এই শংকৰদেৱৰ মানে আইডিঅ'লজিটো অলপ মানে ইলছ মানে কি কৈছে, অলপ মানে কি বেমেজালিৰ কিছুমান সৃষ্টি হ'ল, কিছুমান গম পাইছেনে? কিছুমান অৰ্থডক্স মানুহে নাইবা বেলেগ ৰিজনৰ মানুহে মানে শংকৰদেৱে যি প্ৰপাগেট কৰিছিলে অৰিজিনেলি মানে নৱবৈষ্ণৱ ধৰ্ম, তাক অলপ মানে কি কৰিলে, এটা বেলেগ ৰূপ দিবলৈ চালে। অৰ্থাৎ শংকৰদেৱৰ আচল ধৰ্মটো যি প্ৰপাগেট কৰিছিলে নৱবৈষ্ণৱ ধৰ্ম, তাৰ পৰা অকণমান মানে ছাইড কাটি গৈছিলে, মানে গম পাইছেনে? বিচলিত হৈছিলে অৰিজিনেল ধাৰাটোৰ পৰা। ঠিক আছে, সেইটো কাৰণে অৰিজিনেল নতুন যিটো প্ৰথম ধাৰা আৰু মানে শংকৰদেৱৰ যিটো আচল ধাৰাটো, সেই ধাৰাক মানে পুনৰ জন্ম দিবলৈ কিছুমান ৰিফৰ্মৰ দৰকাৰ আছিলে, আৰু সেই ৰিফৰ্ম দিবলৈকে এনেকুৱা ধৰণৰ কিছুমান অৰ্গেনাইজেশ্যন ফৰ্ম হ'ব, সেইবিলাক আমি চাই যাম। ঠিক আছে, আমি হিষ্ট্ৰীটো চাওঁ, শংকৰদেৱ সংঘ কেনেকৈ ফৰ্ম হ'ব। ঠিক আছেনে? এতিয়া পলাশিনী, এ ৰিম'ট ভিলেজ ইষ্ট অফ নগাঁও জিলাতে আছে পলাশিনী নামৰ যিখন এখন গাঁও আছে। কি হৈছিলে, ইনিচিয়েটেড দ্য হিষ্টৰী জ্ঞানমালিনী সভা ইন 1918 চনত, 1918, অৰ্থাৎ 1918 চনত জ্ঞানমালিনী সভা বুলি এটা সভাৰ জন্ম হৈছিল। কেতিয়া? 1918 চনত। কোন? নগাঁও জিলাত। ঠিক আছেনে? নগাঁও জিলাৰ পলাশিনীত 1918 চনত জ্ঞানমালিনী সভাৰ জন্ম হৈছিল। এইটো প্ৰথম অৰ্গেনাইজেশ্যন টুৱাৰ্ডছ প্ৰমোটিং দ্য মানে শংকৰদেৱৰ আইডিঅ'লজি। ঠিক আছেনে? তাৰপিছত এছেম্বলড ওৱান্স এ মান্থ এণ্ড ডিছকাছ দ্য আইডিয়েলছ অফ মহাপুৰুষ
ইন নামঘৰ্ষ কি কৈছে মানে এমাহত এবাৰ লগ হৈছিল আৰু শংকৰদেৱৰ মানে ধাৰাবিলাক শংকৰদেৱৰ যিবিলাক আইডিয়লজি সেইবিলাক ডিছকাছ কৰিছিলে নামঘৰত মানে হেৰি কৰিছিলে বুজিছেনে আৰু শংকৰদেৱৰ নামঘৰৰ ওপৰত ইচ্ছা কথা ক'বই নালাগে মই গম পাই আপোনালোকে তাৰপিছত কি হৈছে লেটাৰ ফৰাম গট এক্সপাণ্ডেড এই মানে আমাৰ জ্ঞান মালিনী সভাখন এক্সপাণ্ড হ'ল ডাঙৰ হ'ল মানুহ বেছি এড হ'ল মানে ডাঙৰ এটা অৰ্গেনাইজেশ্যন হিচাপে এষ্টাব্লিছ হ'ল আৰু নামটো কি হ'ল তাৰ ধৰ্ম আলোচনী সভা প্ৰথমতে আছিলে জ্ঞান মালিনী সভাৰ পিছত আহিব ধৰ্ম আলোচনী সভা 1924 চনত 1918 চনত জ্ঞান মালিনী সভা 1924 চনত ধৰ্ম আলোচনী সভা ঠিক আছেনে তাৰপিছত কৈছে এন এছ'চিয়েশ্যন বিটুইন লোকসেৱক হলধৰ ভূঞা আৰু কৰ্মযোগী ৰমাকান্ত মুক্তিয়াৰ এই নামকেইটা মনত ৰাখিব কোন লোকসেৱক হলধৰ ভূঞা আৰু কৰ্মযোগী ৰমাকান্ত মুক্তিয়াৰ তেওঁলোকৰ মাজত এটা এছ'চিয়েশ্যন দুজন মানুহ লগ হ'ল which was rightly termed as the second মণিকাঞ্চন সংযোগ অৰ্থাৎ মণিকাঞ্চন সংযোগ কাক বুলি কোৱা হয় শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক আমি মণিকাঞ্চন সংযোগ বুলি কওঁ ন ঠিক আছেনে ঠিক তেনেদৰে হলধৰ ভূঞা আৰু ৰমাকান্ত মুক্তিয়াৰৰ যি এছ'চিয়েশ্যন সেয়াকো সেই মানে মিলনকো কি বুলি কৈছে মণিকাঞ্চন সংযোগ দ্বিতীয় মণিকাঞ্চন সংযোগ বুলি কৈছে কাৰণ মানে শংকৰদেৱৰ ট্ৰেডিশ্যনটো মানে ইমান মানে বিলুপ্ত ঠিক নহয় কিন্তু মানে এটা মানে অৰ্থডক্সি কিছুমান মানুহে হেৰি কৰিব বিচাৰিছিলে শংকৰদেৱৰ ট্ৰেডিশ্যনটোক মানে ম্লান কৰিব বিচাৰিছিলে এক প্ৰকাৰ ব্লান কৰিব ঠিক আছেনে সেইটো কাৰণে কি হৈছে সেই হলধৰ ভূঞা মানে লোকসেৱক হলধৰ ভূঞা আৰু কৰ্মযোগী ৰমাকান্ত মুক্তিয়াৰে যেতিয়া মিলন হৈছিলে তেওঁলোকৰ মিলনটোকো কি বুলি কোৱা হয় মণিকাঞ্চন সংযোগ বুলি দ্বিতীয় মণিকাঞ্চন সংযোগ বুলি কোৱা হয় মনত ৰাখিব ইন 1928 অৰ্থাৎ 1928 চনত হলধৰ ভূঞা আৰু ৰমাকান্ত মুক্তিয়াৰ মানে একেলগ হ'ল আৰু কি কৰিলে এখন পাব্লিচিটি চেণ্টাৰ এটা বনালে এইখন আছেই ঠিক আছেনে এই ধৰ্ম আলোচনী সভা আৰু মানে জ্ঞান মালিনী সভাৰ আণ্ডাৰতে বনালে আৰু গম পাইছেনে প্ৰথম জ্ঞান মালিনী সভা 1918 চনত তাৰপিছত ধৰ্ম আলোচনী সভা আচলতে এওঁলোক এইবিলাকৰ মেম্বাৰ আছিলে ঠিক আছেনে তাৰপিছত হলধৰ ভূঞা আৰু ৰমাকান্ত মুক্তিয়াৰ একেলগ হৈ এটা পাব্লিচিটি চেণ্টাৰ বনায় আৰু চেণ্টাৰটো 1930 চনত চেণ্টাৰটোৰ নাম দিয়া হয় শংকৰ সংঘ নাম দিয়া হয় শংকৰ সংঘ তেতিয়া কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘ নাছিলে এইটো আপোনালোকে দেখিছেনে কি লিখি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ এইটো আজিৰ নাম শ্ৰীমন্ত শংকৰদেৱ সংঘ তেতিয়া কিন্তু প্ৰথম নামটো আছিলে কি 1930 চনত শংকৰ সংঘ ঠিক আছেনে তাৰপিছত কৈছে এমিনেন্ট স্কলাৰ্ছ এণ্ড ইণ্টেলেকচুৱেলছ অফ দ্য পিৰিয়ড ছাচ এজ গোপিকা বল্লভ গোস্বামী তাৰপিছত কি কৈছে ডম্বৰুধৰ বৰুৱা ভুৱন চন্দ্ৰ ভূঞা ৰামেশ্বৰ বৰুৱা এণ্ড মেনি আদাৰ্ছ লিড দ্য সংঘ ইন হিজ ইনিচিয়েল ইয়াৰ্ছ প্ৰথম অৱস্থাত কোনে লিড কৰিছিলে গোপিকা বল্লভ গোস্বামী ডম্বৰুধৰ বৰুৱা ভুৱন চন্দ্ৰ ভূঞা নামকেইটা পাৰিলে মনত ৰাখিব এনেই চাই যাব ৰামেশ্বৰ বৰুৱা আদিবিলাকে সেই সংঘটো মানে লিড কৰিছিলে মানে শংকৰ সংঘ 1930 চনত যিটো এষ্টাব্লিছ হৈছিলে ঠিক আছে তাৰপিছত কি হৈছিলে ইট হেড টু ফেচ দি ৰেজিষ্টেণ্ট ফ্ৰম দ্য প্ৰটাগনিষ্ট হুইচ লিড টু মেনি ডিবেটছ অৰ্থাৎ সেই সময়ত যিবিলাক মানে বেলেগ ধৰ্মৰ মানে আপোনাৰ হেৰি আছিলে মানে অৰ্থডক্স ৰিলিজিয়াছ মানুহ আছিলে সেইসকলৰ মানে বিপৰীতে ডিবেট হৈছিলে মানে গম পাইছেনে তৰ্ক হৈছিলে যে আপোনালোকে অৰ্গেনাইজেশ্যনটো খুলিছে এনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যন শংকৰদেৱৰ ধৰ্ম প্ৰমোট কৰিবলৈ ই কিমান যুক্তিসংগত বা কিমান আপোনালোকে সঁচাকৈ পাৰিবনে শংকৰদেৱৰ যিবিলাক ধৰ্ম হওক শংকৰদেৱৰ ৰীতি নীতি শংকৰদেৱে প্ৰপাগেট কৰা নৱ বৈষ্ণৱ ধৰ্মৰ যি ধাৰা সেয়া সঁচাকৈ আপোনালোকে সঁচা অৰ্থত মানে প্ৰপাগেট কৰিব পাৰিবনে ঠিক আছেনে সেইটো কাৰণে তাক লৈ কুৱেশ্যন হৈছিল আৰু ডিবেট হৈছিল আৰু দেয়াৰ ৱাজ এ মাৰাথন ডিবেট ফৰ লং 23 days ইন বৰপেটা এবাৰ বৰপেটাত কি হৈছিলে 23 দিনীয়া এটা ডাঙৰ মাৰাথন ডিবেট হৈছিলে বহুত দিনীয়া ডিবেট হৈছিলে ঠিক আছে এইটো মনত ৰাখিব বৰপেটাত হৈছিলে 23 দিনীয়া এটা ডাঙৰ ডিবেট হৈছিলে তাৰপিছত আটাইতকৈ ইম্পৰ্টেণ্ট কথা মনত ৰাখিবলগীয়া ফাৰ্ষ্ট ছেশ্যন যিটো হৈছিলে প্ৰথম অধিৱেশন শংকৰ সংঘৰ ক'ত হৈছিলে তেতিয়া শংকৰ সংঘ হৈ আছে মনত ৰাখিব কিন্তু দেই শংকৰ সংঘ 1930 চনত ফাৰ্ষ্ট ছেশ্যন অফ শংকৰ সংঘ ক'ত হৈছিলে 1932 চনত সেই নগাঁৱতে সেই পলাখিনি যিখন ভিলেজ দেখিছে তাতে হৈছিলে 1932 চনত পলাখিনি নগাঁও আৰু তাত আছিলে চেয়াৰ কোনে কৰিছিলে মানে চেয়াৰমেন হিচাপে আৰু মানে কোন আছিলে হলধৰ ভূঞা ঠিক আছে হলধৰ ভূঞা এই যে লিখিছোঁ লোকসেৱক হলধৰ ভূঞা সেই হলধৰ ভূঞাই প্ৰথম 1932 চনৰ পলাখিনিৰ আপোনাৰ হেৰি আছিলে চেয়াৰমেন আছিলে প্ৰথম ছেশ্যন আৰু ছেকেণ্ড ছেশ্যনটো হৈছিলে 1933 চনত 1932ত প্ৰথম 1933ত দ্বিতীয় গোলাঘাটত হৈছিলে প্ৰথম নগাঁৱত 2 নম্বৰ বাৰ গোলাঘাটত আপোনালোকৰ কোনে কৰিছিলে মানে চেয়াৰ কোন বহিছিলে পণ্ডিত গোপিকা বল্লভ গোস্বামী সেইটো দেখিছে গোপিকা বল্লভ গোস্বামী এই গোপিকা বল্লভ গোস্বামীয়ে গোলাঘাটৰ অধিৱেশনত আপোনালোকৰ সভাপতিত্ব আগবঢ়াইছিলে ঠিক আছেনে অলপ ফেক্ট চাই লওঁ Earlier, the chief of the Sangha was called president. Okay, প্ৰথমতে মানে সংঘৰ মানে মেইন চিফজনক কি বুলি কোৱা হৈছিলে প্ৰেচিডেণ্ট বুলি কোৱা হৈছিলে কিন্তু বৰ্তমান তাৰ নাম চেঞ্জ কৰি কি বুলি কোৱা হৈছিলে পদাধিকাৰ কৰা হৈছে এতিয়া পদাধিকাৰ বুলি কোৱা হয় শুনি চাগে নামটো আপোনালোকে শংকৰ সংঘৰ যদি কোনোবা আছে তেওঁলোকেতো গম পাবই বাকীবিলাকেও এই শব্দটো শুনি থাকিব পাৰে নিউজত যেতিয়া আহে ঠিক আছে পদাধিকাৰ
তাৰপিছত কৈছে কণ্ট্ৰিবিউশ্যনছ ইন আৰ্লি পিৰিয়ড আৰু ৱাইডলি একনলেজড ৱে, অৰ্থাৎ কোনে কোনে মানে কণ্ট্ৰিবিউশ্যনছ অৱদান আগবঢ়াইছে এই শংকৰ সংঘলৈ। সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱা, সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামী, ঠিক আছে, পণ্ডিত ৰায় চাহাব গোপিকা বল্লভ গোস্বামী আমি চালোৱেই, দ্বিতীয় অধিৱেশনৰ সভাপতি, পণ্ডিত ভুৱন চন্দ্ৰ ভূঞা আৰু বাগ্মীবৰ নীলমণি ফুকন, ডিম্বেশ্বৰ নেওগ আদি বিখ্যাত অসমৰ যিবিলাক মনীষী, তেওঁলোকে আমাৰ শংকৰ সংঘলৈ মানে কি কৰিছে, অৱদান আগবঢ়াই থৈ গৈছে। কিমান ডাঙৰ অৰ্গেনাইজেশ্যন ভাবকচোন, হয়নে? তাৰপিছত আমি ফাৰ্ষ্ট ছেকেণ্ড চালোঁ। এতিয়া ফ'ৰ্থ কনফাৰেন্সটো ইম্পৰ্টেণ্ট হয়, মানে অধিৱেশনটো 1935 চনত হৈছিলে, ঠিক আছে, আৰু তাত প্ৰিচাইড কোনে কৰিছিলে, সভাপতিত্ব আগবঢ়াইছিলে নীলমণি ফুকন, হয়নে? ককা নীলমণি ফুকনে আগবঢ়াইছিলে। কি আগবঢ়াইছিলে? সভাপতিত্ব আগবঢ়াইছিলে। বাগ্মীবৰ বুলিও কোৱা হয় আৰু ককা বুলিও কোৱা হয়, আমি গম পাওঁ। নীলমণি ফুকন 2021 চনত মৃত্যু হ'ল, ঠিক আছে। নীলমণি ফুকন 1935 চনত তেওঁ ফ'ৰ্থ কনফাৰেন্সত তেওঁ সভাপতিত্ব আগবঢ়াইছিলে। আৰু সেই বছৰতে মন কৰিবলগীয়া কথা, এইটো ইম্পৰ্টেণ্ট হয়, সেই বছৰতে আপোনালোকৰ নামটো চেঞ্জ কৰি কি কৰা হয়, প্ৰথমতে শংকৰ সংঘ, তাৰপিছত শ্ৰী শ্ৰী শংকৰদেৱ সংঘ। এতিয়াও কিন্তু আজি কি হৈ আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘ। এতিয়াও কিন্তু সেই 1935 চনতো আজিৰ নামটো পোৱাগে নাই মানে তেতিয়ালৈকে। প্ৰথমতে শংকৰ সংঘ, তাৰপিছত শ্ৰী শ্ৰী শংকৰদেৱ সংঘ, ঠিক আছেনে? কিন্তু 1970 চনত 39 নম্বৰ যিটো 39th এনুৱেল ছেশ্যন, অৰ্থাৎ 39 নম্বৰ যিটো বাৰ্ষিক অধিৱেশন, তেতিয়াহে আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ, অৰ্থাৎ এই নামটো, আজিৰ যিটো নাম বেনাৰত যিটো থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘ, এই নামটো 1970 চনত লখিমপুৰ অধিৱেশনত মানে প্ৰথম লোৱা হৈছিলে, গ্ৰহণ কৰা হৈছিলে, শ্ৰীমন্ত শংকৰদেৱ সংঘ, SSS, ঠিক আছে, 39th এনুৱেল ছেশ্যন, ঠিক আছে, এইটো মনত ৰাখিব। 1970 চনৰ লখিমপুৰ ছেশ্যন, 39th ছেশ্যন, ৰাইট। তাৰপিছত কি কৈছে, এজ মেনি এজ, আৰু অলপ ডাটা হয় আৰু কিমান আছে আমাৰ ডিষ্ট্ৰিক্ট কমিটি শংকৰ সংঘৰ, এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ, এতিয়া আমি নামবিলাক আগৰবিলাক মনত ৰাখিম, কিন্তু এতিয়া আমি নামটো কোনটো ল'ম, শ্ৰীমন্ত শংকৰদেৱ সংঘ, অৰ্থাৎ বৰ্তমান চলি থকাটো, অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিষ্ট্ৰিক্ট কমিটি কেইখন আছে, 55খন ডিষ্ট্ৰিক্ট কমিটি আছে, আৰু ইয়াৰ মেম্বাৰ্ছবিলাকক কি বুলি কোৱা হয়, সংঘী বুলি কোৱা হয়। এইবিলাক শব্দ আপোনালোকে শংকৰ সংঘৰ যিবিলাক হয় তেওঁলোকে শুনিয়ে থাকে। আমাৰ আই বাপ বৰ হেৰি কৰি কোৱা হয় আৰু ৰেচপেক্ট কৰি কোৱা হয়, বৰ ধুনীয়াকৈ সম্বোধন কৰা হয়, ভাল লাগে। অধিৱেশনলৈ যদি গৈছে আপোনালোকে এই বস্তুটো পাবই, আপোনালোকে এবাৰ যাওক, যিয়ে নহওক, শংকৰ সংঘ হয় বা নহয় নালাগে, এনেকুৱা এটা ডাঙৰ অনুষ্ঠানৰ অধিৱেশনত যোৱাটো, ইমান লাখ লাখ ভক্তৰ সমাগম, এনেকুৱা এটা অনুষ্ঠানত উপস্থিত হ'বলৈ পোৱাটো এটা ভাগ্য লাগিব, মই ভাবোঁ দেই। চ' এজ মেনি এজ 55 ডিষ্ট্ৰিক্ট কমিটিজ, ইট হেজ মেনি মেম্বাৰ্ছ কল, সংঘী বুলি কোৱা হয়, চালুৱে সংঘী বুলি কোৱা হয়। দ্য গ্ৰাছ ৰুটছ অৰ্গেনাইজেশ্যনছ কল প্ৰাথমিক, অৰ্থাৎ প্ৰত্যেক গাঁৱে এনেকৈ গাঁৱে ভূঞে শংকৰ সংঘ মানুহবিলাক লগ লাগি প্ৰাথমিক বনায়, এখন প্ৰাথমিক। এতিয়া অধিৱেশনলৈ গ'লে আপোনালোকে প্ৰাথমিকৰ কথা দেখিব, আমুক প্ৰাথমিকে আমুকটো আপোনালোকৰ শিবিৰ বনাইছে, এতিয়া যোৰহাটত বনাই আছে এনেকুৱা শিবিৰবিলাক, এনেকৈ শিবিৰত থাকি লয় ন, বৰ ধুনীয়া লাগে, বৰ ধুনীয়া লাগে, এইবিলাকলৈ যাব আপোনালোকে। এনেকুৱা ধৰ্মীয় অনুষ্ঠান, অকল ধৰ্ম বুলি নহয়, আমাৰ যিটো ছ'চিয়েল কেপিটেল, এইবিলাক ইউনিটি, কিমান ধুনীয়াকৈ ইউনিটি প্ৰমোট হয়। কেতিয়াবা ইউনিটি কথা আহিলে এনচাৰ ৰাইটিঙত আপোনালোকে এইবোৰ কথা লিখিব পাৰিব। শংকৰ সংঘ অধিৱেশনত প্ৰায় 1 লাখ 1.5 লাখ মানুহে প্ৰচেশ্যন হয়, শোভাযাত্ৰা হয়, প্ৰায় 1 লাখ মানুহে পাৰ্টিচিপেট কৰে, ঠিক আছেনে? দ্য গ্ৰাছ ৰুটছ অৰ্গেনাইজেশ্যন প্ৰাথমিক চালোঁ, এণ্ড দ্য চেণ্ট্ৰেল কমিটি, দেয়াৰ আৰ 16 চাৰ্টাৰ, 16খন চাৰ্টাৰ্ছ আছে, 9টা ব্ৰাঞ্চ কমিটি আছে, এইবিলাক মনত ৰাখিব। আৰু 16টা চাৰ্টাৰ, 9খন ব্ৰাঞ্চ কমিটি, আৰু সংঘী বুলি কোৱা হয় 55খন ডিষ্ট্ৰিক্ট কমিটি আছে, ৰাইট। তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱা, এইটো কথা চাই লওঁ। লক্ষ্মীনাথ বেজবৰুৱা চেণ্ট হিজ বেষ্ট উইচেছ টু দ্য সংঘ ইন এ মেছেজ ডেট ৱাজ ৰিড আউট ইন 1933, 1933 চনত তেওঁ আগবঢ়োৱা এই উইচটো ৰিড কৰা হৈছিলে। চ' হি ছাজেষ্টেড ডেট দ্য নিউ মান্থলি জাৰ্নেল অফ দ্য সংঘ বি নেমড এজ নাম ধৰ্ম, ঠিক আছেনে? এতিয়া এখন মান্থলি জাৰ্নেল পাব্লিছ হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, নামটো কি, নাম ধৰ্ম। একচেপ্ট ফৰ এ টেম্পৰী ব্ৰেক ডিউৰিং দ্য হাইট অফ দ্য ফ্ৰীডম ষ্ট্ৰাগল, অৰ্থাৎ স্বাধীনতা 1930 চনতে হোৱা অৰ্গেনাইজেশ্যন, দ্য ফ্ৰীডম ষ্ট্ৰাগলৰ সময়ত যিহেতু বনিছিলে, তেতিয়া ফ্ৰীডম ষ্ট্ৰাগলৰ সময়ত অলপ দিনৰ কাৰণে এই নাম ধৰ্ম মেগাজিনখন বা জাৰ্নেলখন পাব্লিছ নহৈছিলে, বাকী কিন্তু এখন পাব্লিছ হৈ আহিছে, ৰেগুলাৰলিয়ে পাব্লিছ হৈ আহিছে, নাম ধৰ্ম। সুধিব পাৰে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মান্থলি যিখন জাৰ্নেল আছে, নামটো কি, নাম ধৰ্ম, ঠিক আছে। তাৰপিছত চিলভাৰ জুবলি ছেশ্যন কেতিয়া পতা হৈছিলে, 1956 চনত, 1956, সুধিব পাৰে, 1956ত চিলভাৰ জুবলি পতা হৈছিলে। ৱাজ প্ৰিচাইডেড অভাৰ দ্য এমিনেণ্ট স্কলাৰ কোনে, ডিম্বেশ্বৰ নেওগে প্ৰিচাইড কৰিছিলে। চিলভাৰ জুবলিত প্ৰিচাইড কৰা মহান মনীষীজনৰ নাম কোন আছিলে, ডিম্বেশ্বৰ নেওগ, পদাধিকাৰ হিচাপে, ঠিক আছে। আজিকালিতো প্ৰেচিডেণ্ট নকয়, পদাধিকাৰ বুলি কোৱা হয়, ঠিক আছেনে? ডিম্বেশ্বৰ নেওগে প্ৰিচাইড কৰিছিলে। আৰু বিষ্ণুপ্ৰসাদ ৰাভাই সেইখন অধিৱেশনতে কি কৰিছিলে, কালচাৰেল ফাংচনটো ইনাগুৰেট কৰিছিলে। কিমান ডাঙৰ মানুহ এছ'চিয়েট হৈ আছে ভাবকচোন, লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, হয়নে? তাৰপিছত দ্য হেড কোৱাৰ্টাৰ অফ দ্য সংঘ ৱাজ এষ্টাব্লিছ ইন কলংপাৰ, নগাঁও, অৰ্থাৎ নগাঁৱৰ যি কলংপাৰ আছে, কলংপাৰত হেড কোৱাৰ্টাৰটো আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, কলংপাৰ, নগাঁও। কেতিয়া বনাইছিলে, 1969 চনৰ জুলাই মাহৰ 27 তাৰিখে, 1969 জুলাই 27, হেড কোৱাৰ্টাৰ, ৰাইট। দ্য কালচাৰেল
center was established in Guwahati in 1985 অৰ্থাৎ শংকৰ সংঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আপোনালোকৰ কালচাৰেল চেণ্টাৰটো সেইটো ক'ত আছে গুৱাহাটীত 1985 চনত এষ্টাব্লিছ কৰা হৈছিলে 1985 আৰু বহুখিনি ৱৰ্ক কৰিছে মানে সংঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই বহুখিনি কাম কাজো কৰিছে কি তাৰ উল্লেখযোগ্য কাম কাজ কেইটামান মই ইয়াত দেখি দিছোঁ কমপ্লিট ৱৰ্কছ অফ শ্ৰীমন্ত শংকৰদেৱ এণ্ড মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱৰ এইবোৰ বৰগীত চৰগীত এনেকুৱা যিমানবিলাক মানে সাহিত্যিক কীৰ্তিৰাজি আছে সেইবিলাক একেলগে গোট খুৱাই তেওঁলোকে পাব্লিছ কৰিছে দ্যাট 12 কেণ্টছ অফ দ্য শ্ৰীমদ ভাগৱতৰ মানে 12টা স্কন্ধ পাব্লিছ কৰিছে এণ্ড ইংলিছ ট্ৰেঞ্চলেশ্যন অফ কীৰ্তন অৰ্থাৎ শংকৰদেৱৰ যি মানে হেৰি আছে কীৰ্তনৰ কি কৰিছে ইংলিছ ট্ৰেঞ্চলেশ্যন কৰিছে ঠিক আছে তাৰপিছত কৈছে অৰ্গেনাইজেশ্যন বেষ্ট প্ৰডাক্ট আমাৰ অৰ্গেনাইজেশ্যন আটাইতকৈ বেষ্ট প্ৰডাক্ট যদি ভাল কাম আটাইতকৈ চবেই ভাল কাম কিন্তু বেষ্ট প্ৰডাক্ট বুলি চাবলৈ যদি যাওঁ সেইটো কি হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় গম পাইনে ক'ত নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ইউনিভাৰ্চিটি এটা অৰ্গেনাইজেশ্যনৰ বেষ্ট প্ৰডাক্ট বুলি ক'ব পাৰি ঠিক আছে এষ্টাব্লিছ ইন 2014 চনত এষ্টাব্লিছ হৈছিলে 2014 কাৰেণ্ট নিউজ যদি চাওঁ 94th এতিয়া আমাৰ কি আমি গম পালোঁ এই নিউজটো সেইটো কাৰণে আহিছিলে 94 সংখ্যক যি মানে শংকৰ সংঘ অধিৱেশন ক'ত হৈ আছে আমাৰ যোৰহাটত হৈ আছে যোৰহাট জিলা মৌবন্ধাৰ এৰাতলি পথাৰ মনত ৰাখিব এবাৰ কুৱেশ্যন আহি যাব পাৰে এইটো ক'ত হৈছে যোৰহাটৰ মৌবন্ধাৰ এৰাতলি পথাৰ ঠিক আছেনে আমাৰ এই চুকাফা আপোনালোকে যোৰহাট আহিলে দেখিব এই চুকাফা সমন্বয় ক্ষেত্ৰৰ ওচৰতে আছে মৌবন্ধাৰ এৰাতলি পথাৰত 94 সংখ্যক এনুৱেল ছেশ্যন 2025 চনত ঠিক আছেনে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ বুলি কোৱা হয় দেই বৈষ্ণৱ পণ্ডিত আপোনালোকে সোণাৰাম চুতীয়াৰ কথা শুনিছে তেওঁক কি বুলি কোৱা হয় বৈষ্ণৱ পণ্ডিত বুলি কোৱা হয় হয়নে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত পতা হৈছে 94 সংখ্যক অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে February 6 অ'কে এজিছ অফ যোৰহাট ডিষ্ট্ৰিক্ট কমিটি হেডেড বাই আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট কমিটি হেড কোনে কৰিছে খগেন ফুকন এইবিলাক এবাৰ চাই যাব আৰু খগেন ফুকন আৰু বিশ্বজ্যোতি গগৈয়ে হেড কৰিছে দ্য যোৰহাট ডিষ্ট্ৰিক্ট ব্ৰাঞ্চ ৱাজ ছেটআপ ইন 1955 1955 চনত যোৰহাট ডিষ্ট্ৰিক্ট ব্ৰাঞ্চ ছেটআপ কৰা হৈছিলে এণ্ড ইট হেজ অৰ্গেনাইজ চিভেৰিয়েল ছেশ্যন ষ্টিল ডেড আৰু যোৰহাটে এতিয়ালৈকে কেইবাটাও ছেশ্যনছ অৰ্গেনাইজ কৰিছে এইবাৰতো চালে আপোনালোকে আগৰবাৰতো চাই থ'ব আগৰবাৰ ক'ত হৈছিলে 93টো আপোনালোকৰ কামৰূপত হৈছিলে ৰঙিয়াত ঠিক আছেনে যোৱাবাৰ ৰঙিয়াত হৈছিলে এবাৰ হৈছে যোৰহাটৰ এৰাতলি পথাৰ মৌবন্ধা 94th ছেশ্যন আৰু 93rd ৰঙিয়া কামৰূপ আৰু 92nd ক'ত হয় কমেণ্ট বক্সত জনাবচোন মই ভাবোঁ এই দেৰগাঁও ফালে হৈছিলে 92ndটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব 93rd ছেশ্যনটো কিন্তু মনত ৰাখিব হাতীখোলা পথাৰ দেই এইবাৰ এৰাতলি পথাৰ তাৰ আগৰবাৰ হাতীখোলা পথাৰ হাতীয়ে কি খায় ঐৰাৱত এৰাতলি এৰাগছ খায় এনেকৈ মনত ৰাখিব পাৰিব হাতীখোলা যোৱাবাৰ হাতীখোলাত হৈছিলে এইবাৰ হৈছে এৰাতলি পথাৰত মৌবন্ধা বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ ঠিক আছেনে এয়াই আছিল জয়গুৰু শংকৰ আকৌ কৈছোঁ এই মহান গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ সেৱা জনাইছোঁ আৰু আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ